ধন্যবাদ। এইবাৰ সুৰেন দাস মহাবিদ্যালয়। ৰাজ্যত আৰম্ভ নিযুত মইনাৰ দ্বিতীয় সংস্কৰণ। ৰাজ্যৰ ৩৮০ৰো অধিক স্থানত বিতৰণ আবেদন পত্ৰ। চলিত বৰ্ষত ৪ লাখ ছাত্ৰীয়ে পাব নিযুত মইনাৰ সুবিধা। ছাত্ৰীৰ একাউণ্টত অক্টোবৰৰ প্ৰথম সপ্তাহৰ পৰাই সোমাব ধন। সুৰ সমলয়ৰ মাজেৰে কৃষ্ণচূড়াৰ নগৰীত বুধবাৰে উপস্থিত হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। গুৱাহাটী বিশ্ববিদ্যালয় তথা বিভিন্ন মহাবিদ্যালয়ৰ ছাত্ৰীৰ বিপুল আদৰণিৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহত প্ৰৱেশ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। শুভাকাংক্ষীৰ মৰম গ্ৰহণ কৰি অংশগ্ৰহণ কৰিলে নিযুত মইনা আঁচনিৰ দ্বিতীয় সংস্কৰণৰ আবেদন পত্ৰ বিতৰণ কাৰ্যসূচী। ২০২৪-২৫ বিত্তীয় বৰ্ষত ১,৬০,০০০ ছাত্ৰীলৈ আগবঢ়োৱা হৈছিল নিযুত মইনা আঁচনিৰ সুবিধা। এই বৰ্ষত টাৰ্গেট ৰাজ্যৰ প্ৰায় ৪ লাখ ছাত্ৰীৰ সাহায্য। যোৱা বছৰ ১,৬০,০০০ ছাত্ৰী উপকৃত হৈছিল। এইবাৰ মই ধাৰণা কৰিছোঁ যে প্ৰায় ৪ লাখ ছাত্ৰী এই আঁচনিৰ জৰিয়তে উপকৃত হ'ব। কাৰণ যোৱাবাৰ অকল ফাৰ্ষ্ট ইয়াৰৰ ষ্টুডেণ্টে আঁচনিখন পাইছিল। এইবাৰ ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ দুইটা বছৰৰ ছাত্ৰীয়ে এই আঁচনিৰ সুবিধা পাব। গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মহানগৰীৰ ভিন্ন মহাবিদ্যালয় বিশ্ববিদ্যালয়ৰ ছাত্ৰীসকল চামিল হ'ল। অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰোমন্থন কৰিলে শিক্ষামন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা সময়ৰ কথা। শদিয়া কলেজত মই এখন মিটিঙত গৈছিলোঁ। সৰু ছাত্ৰী এজনী আহি মোক কাগজ এখনত এটুকুৰা লিখি দিলে। মই তেতিয়া নপঢ়িলোঁ, পকেটত থৈ দিলোঁ। ৰাতি কাপোৰ সলাওঁতে কাগজখন পালোঁ। কাগজখনত ছোৱালীজনীয়ে মোক প্ৰশ্ন সুধিছে যে মামা আপুনিতো, তেতিয়া মামা নকয়, তেতিয়া ছাৰ কয়, তেতিয়া শিক্ষামন্ত্ৰী আছিলোঁ। ক'লে যে ছাৰ আপুনি ফাৰ্ষ্ট ইয়াৰত এডমিশ্যন দিলে, মোৰ দেউতাই এডমিশ্যন দিব খোজা নাছিল, বিনামূলীয়া এডমিশ্যন বুলি মই ফাৰ্ষ্ট ইয়াৰত এডমিশ্যন পালোঁ। কিন্তু এতিয়া মই কলেজত শুনিছোঁ যে মই থাৰ্ড ছেমিষ্টাৰত আকৌ ফিজ দিব লাগিব। মই কেনেকৈ পঢ়িম? তাৰমানে এবছৰ পঢ়ি মই পঢ়া বন্ধ কৰিম নেকি? ঘূৰি আহিয়ে আমি সিদ্ধান্ত ল'লোঁ যে নহয়, আমি থাৰ্ড ছেমিষ্টাৰতো বিনামূলীয়া নামভৰ্তি কৰিম আৰু আমি ফিফ্থ ছেমিষ্টাৰতো আমি বিনামূলীয়া নামভৰ্তি কৰিম। উচ্চতৰ মাধ্যমিকৰ ছাত্ৰীলৈ মাহে আগবঢ়োৱা হ'ব ১,০০০ টকাকৈ। স্নাতকৰ ছাত্ৰীৰ বাবে মাহে ১,২৫০ টকাকৈ। স্নাতকোত্তৰ আৰু BEd ছাত্ৰীৰ বাবে মাহে ২,৫০০ টকাকৈ আগবঢ়োৱা হ'ব নিযুত মইনা আঁচনি 2.0ৰ জৰিয়তে। মুখ্যমন্ত্ৰীৰ ঘোষণা, চলিত বছৰৰ অক্টোবৰ মাহৰ প্ৰথম সপ্তাহৰ পৰাই ছাত্ৰীয়ে লাভ কৰিব এই সুবিধা। ফৰ্ম ফিল আপ কৰাৰ পিছত তেখেতসকলে কলেজৰ কৰ্তৃপক্ষ, বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এই ফৰ্মসমূহ দৰ্পণ আৰু সমৰ্থ, আমাৰ যি দুটা এডুকেশ্যন ডিপাৰ্টমেণ্টৰ পৰ্টেল, তাতে তেওঁলোকে আপলোড কৰিব। আৰু আমি আশা কৰোঁ যে অক্টোবৰৰ প্ৰথম সপ্তাহৰ পৰা নিয়মীয়াভাৱে ছাত্ৰীসকলে এই আঁচনিৰ সুবিধা লাভ কৰিব। প্ৰতিমাহে শিক্ষাৰ্থীৰ একাউণ্টত সোমাব ধন। ৩টা বছৰত ১০ লাখ কন্যা শিক্ষাৰ্থীৰ বাবে চৰকাৰে গ্ৰহণ কৰিছে এই পদক্ষেপ। বুধবাৰে ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰায় ৩৮০টা স্থানত বিতৰণ কৰা হ'ল আবেদন পত্ৰ। মালিগাঁৱৰ পৰা সবিতা শৰ্মা ৰিপৰ্ট, নিউজ ১৮ অসম নৰ্থ ইষ্ট।